মোৰ ল'ৰাটোক জীয়াই থাকিবৰ জন্য আপোনালোকে সহায় কৰক। মই জীয়াই থাকিব খোজো। তো নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো এজন দুৰ্ভগীয়া ল'ৰাৰ ওচৰত। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ ঘৰ বৰপাহাৰত, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়। মোৰ নাম ৰফিকুল ইছলাম। মই কাম কৰি খোৱা ল'ৰা। মোৰ ভৰিত কেঞ্চাৰ হৈছে। মোৰ পৰিয়ালৰ এটা ল'ৰা আৰু মোৰ মেচিছ, মোৰ মা আছে, দেউতা মৰি গৈছে। এতিয়া দেখিব লগা মানুহ নাই। মোৰ ভৰি দুটা কাটিবৰ কাৰণে মোৰ লগত টকা পইচা নাই, 2 লাখ টকা লাগিব। মই জীয়াই থাকিব খোজো। মোৰ দুটা সৰু সৰু ল'ৰা আছে। মই কালি পাটনালৈ 20,000 টকা লৈ ওলাইছোঁ। আপোনালোকৰ ওচৰত আৰ্থিক সহায় বিচাৰিছোঁ মই। আৰু আল্লাহ বা ভগৱানে যাতে এনেকা বেয়া বেমাৰ কাকো নিদিয়ে। আপোনালোকে চাব পাৰে ভৰিখন একদম কেনেকা হৈ গৈছে, মানে কেঞ্চাৰ বেমাৰ হৈ ওর ভৰিৰ অৱস্থাই নাই। আল্লাহ যাতে এই বেমাৰ কাকো নিদিয়ে। আপোনালোকে চব কেনেকা হৈছে ওর ভৰিখন। আৰু এই ল'ৰাজন আগত কৰ্ম কৰিয়ে খাইছিল। তেওঁৰ মানে ভৰিৰ বেমাৰ হোৱাৰ পিছত তেওঁ আজিলৈকে কাৰো তাত মানে ভিক্ষা মাগিব যোৱা নাই। তেওঁ মানে এই সংঘৰ্ষ কৰি কিবা কৰি আৰু জীয়াই আছে, আৰু তেওঁৰ জীয়াই থকাৰ বহুত ইচ্ছা। আৰু তেওঁৰ ফেমিলিত চাওক, এই সৰু সৰু দুটা ল'ৰা আছে, একদম সৰু সৰু। বাবা তোমাৰ নাম কি? স্কুলত যোৱা তুমি? তোমাৰ নাম বাবা? ৰাজিবুল হুছেইন। চাওক, এই সৰু সৰু ল'ৰা দুটাৰ প্ৰতি আপোনালোকে অলপ দয়া কৰি আপোনালোকে যি পাৰে অলপমান হ'লেও সাহায্য কৰক, যাতে এই ভাই মানে পাটনাত যাই ট্ৰিটমেণ্ট কৰি তেওঁৰ ভৰিটো ঠিক কৰি দিব পাৰে। আৰু এইফালে দুৰ্ভগীয়া ৰফিকুল ভাইৰ মাছ। আপোনালোকে মোৰ ল'ৰাটোক জীয়াই থাকিবৰ জন্য আপোনালোকে সহায় কৰক। আসসালামু আলাইকুম। মোৰ দুটা ল'ৰা আছে সৰু সৰু। বহুতো দিনৰ পৰা বেমাৰ হৈছে, ভাল নহয়। কালি একৰাম ছাৰৰ ডক্টৰ পাটনা যাম কালি। আমার টকা পয়সা নাই, 20,000 টাকা কালি লৈ যাম। আপোনালোকে যি পাৰে সহায় কৰিব। আৰু আমি যিখিনি পাৰোঁ আমি সহায় কৰি আছোঁ। এফালে জুৱেল দাও বহুত দিনৰ পৰা মানে এই ল'ৰাটোক মানে ট্ৰিটমেণ্টৰ কাৰণে বহুত সহায় কৰি আছে। হয়, এই আপোনাৰ ৰফিকুল ইছলাম বৰপাহাৰৰ ল'ৰা হয়, আৰু খুব ভাল ল'ৰা, বহুত দুখীয়া নিৰীহ ল'ৰা। চ' যোৱা 5 বছৰৰ পৰা এই আপোনাৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। বিভিন্ন ডক্টৰক গোৱালপাৰাৰ পৰা আদি কৰি গুৱাহাটীলৈকে দেখুৱাইছে। ফাইনেলি আমাৰ লাইফ কেয়াৰ হস্পিটেলৰ ভিজিটিং ডক্টৰ ইক্ৰাম, অৰ্থপেডিক চাৰ্জন, তেখেতে তেওঁক এডভাইচ কৰিছে যে দুখন ভৰি কাটিব লাগিব, এম্পিটেশ্যন কৰিব লাগিব। গতিকে এটা ডাঙৰ চাৰ্জাৰীৰ দৰকাৰ হৈছে। অতি সোনকালে ইয়াক পঠাব লগা হৈছিলে। সেইকাৰণে অহাকালি এওঁ ট্ৰেইন যোগে পাটনালৈ গৈ আছে। আৰু ইতিমধ্যে কৈছে যে অনলি 20,000 টকা লৈ তেওঁ অহাকাইলৈ পাটনালৈ যাব। গতিকে বাকী প্ৰায় 2 লাখমান টকা লাগিব। এই ক্ষেত্ৰত আপোনালোকে যিমান পাৰে, আমি এটা একাউণ্ট নাম্বাৰো দিম, ফোনপে' তথা গুগল পে' নাম্বাৰ দিয়া হ'ব। আপোনালোকে যিমান পাৰে মোৰ কাৰণে আৰ্থিক বৰঙণি আৰু সহায় আগবঢ়াব। তেখেতৰ দুটা সৰু ল'ৰা আছে, 10 বছৰ 11 বছৰমান বয়স হ'ব, আৰু মাক আছে। গতিকে জীয়াই থকাৰ বৰ হেঁপাহ, আৰু কেতিয়াও ভিক্ষা বৃত্তি কৰা নাছিলে, কাম কৰিয়ে খাইছিলে ইমান দিনে। যোৱা কিছুদিনৰ পৰা কাম কৰিব পৰা অৱস্থাত নাই। গতিকে আপোনালোকে দোৱা কৰিব যাতে ভালকৈ চাৰ্জাৰীটো হয়, আৰু যিমান টকা প্ৰায় 2 লাখমান যিহেতু লাগিব, তেখেতক যাতে আমি, মোৰ সতীৰ্থ ৰফিকুল ইছলাম আৰু আপোনাৰ মইনাল হক, আমি যথেষ্ট কাম কৰি আছোঁ। আমি যাতে গোটেইখিনি পইচা যি পইচা লাগিব এইখিনি যাতে আমি পঠাব পাৰোঁ, আপোনাৰ অনলাইন ট্ৰান্সফাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। তো শেষত আপোনালোকৰ ওচৰত এটাই দাবী, মানে আপোনালোকে যি পাৰে, যোনে যি পাৰে অলপ হ'লে সহায় কৰক। মানে ল'ৰাজনৰ জীয়াই থকাৰ ইচ্ছা আছে। এওঁৰ পৰিয়ালত এওঁৰ সৰু সৰু দুটা ল'ৰা আছে, মাক আছে, এওঁৰ মানে মিছেছ আছে, কিন্তু এওঁৰ দেউতাও নাই, মাক অকলশৰে। ইয়ে মানে এই সংসাৰটো ইনকাম কৰি কেনে চব চলাইছিল। আপোনালোকে যি পাৰে অলপ হ'লে সহায় কৰক, ল'ৰাটোক জীয়াই থাকিব দিয়ক। যিহেতু ভৰি দুটা কাটিব যাব, আল্লাহ যাতে ভগৱানে যাতে সুস্থভাৱে ঘৰত ঘূৰাই আনে, তাৰেও আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব। আৰু আমি স্ক্ৰীণত গুগল পে' বা ফোনপে' এটা নাম্বাৰ দি দিম, আৰু আপোনালোকে সেইটো নাম্বাৰত যি পাৰে অলপ হ'লেও সহায় কৰক, মানে ল'ৰাটোক জীয়াই থাকিব দিয়ক। তো এই আজিৰ ভিডিঅ'টো, ধন্যবাদ।